নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু এই কথাটো জানেনে যে আমি যিবোৰ পইচা বা নোট ব্যৱহাৰ কৰি আছো সেইসমূহ কিহেৰে তৈয়াৰ কৰা হৈছে। আমি প্ৰায় সংখ্যকে এই নোটসমূহক কাগজৰ নোট বা পইচা বুলিয়ে কওঁ, নহয় জানো? আৰু সেইবাবে আমি নোটসমূহ কাগজৰ দ্বাৰাই তৈয়াৰ কৰা বুলি জানো, নহয়নে? আচলতে এই নোটসমূহ কটন আৰু লিনেন ব্যৱহাৰ কৰি বনোৱা হয় আৰু লগতে ডাইচে বা এক মূল্যৱান ৰং ব্যৱহাৰ কৰি নোটসমূহ প্ৰস্তুত কৰে। আৰু যিবোৰ 5 টকীয়া, 1 টকীয়া, 2 টকীয়া মুদ্ৰা, এই মুদ্ৰাসমূহ ষ্টেইনলেছ ষ্টীল ধাতু ব্যৱহাৰ কৰি বনোৱা হয়। ইয়াৰ উপৰিও পুৰণি যিটো সোণালী ৰঙৰ 5 টকীয়া মুদ্ৰা, সেইটো হৈছে নিকেল ধাতুৰ অৰ্থাৎ অচল সোণৰ দ্বাৰা প্ৰস্তুত কৰা হয়। শেষত জানি থওক যে ভাৰতত কোনখন নোট তৈয়াৰ কৰিবলৈ কিমান টকা খৰচ হয়। 5 টকীয়া নোট প্ৰস্তুত কৰিবলৈ 48 পইচা খৰচ হয়। 10 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 96 পইচা খৰচ হয়। 20 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 1.5 টকা প্ৰয়োজন হয়। 50 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 1.81 টকা খৰচ হয়। 100 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 1.79 টকা খৰচ হয়। 200 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 2.93 টকা খৰচ হয়। 500 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 2.94 টকা খৰচ হয়। আৰু 2000 টকীয়া নোট প্ৰস্তুত কৰিবৰ কাৰণে 3.54 টকা খৰচ হয়। ধন্যবাদ। তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।